ওকে আমি এইটো ভিডিঅ'ত আমাৰ যোনটো পলাৰাইজেশ্যনৰ আমাৰ লেকচাৰটো চলি আছিলে সেই ভিডিঅ'টো আমি কণ্টিনিউ কৰিব লাগিব এতিয়া। ইয়াত আমি পঢ়িম বিশেষকৈ মেলাছ ল, আৰু সেই মেলাছ লটো সাধাৰণতে আমি এইটো চাব লাগিব যে যিকোনো এটা প্লেন পলাৰাইজ লাইট যেতিয়া আমি পলাৰাইজাৰৰ মাজেদি পাৰ কৰি দিওঁ, পলাৰাইজাৰ আমাৰ কি আছিলে, এক প্ৰকাৰৰ এটা ক্ৰিষ্টেল হয়। ইট ইজ মেড আপ অফ চাম পলিমাৰ টাইপ অফ মেটেৰিয়েল। কিছুমান কম্পাউণ্ডছৰ পলিমাৰ যোনটো চেইন হয়, সেই পলিমাৰ চেইনৰ দ্বাৰা কিছুমান আমি ক্ৰিষ্টেল ফৰ্ম কৰোঁ, তাকে পলাৰাইজাৰ বুলি কোৱা হয়। আৰু পলাৰাইজাৰৰ কেৰেক্টাৰটো কেনেকুৱা আছিলে? পলাৰাইজাৰৰ কেৰেক্টাৰটো আছিলে যে যিকোনো এটা আনপলাৰাইজ লাইট যেতিয়া পলাৰাইজাৰৰ মাজেদি পাৰ কৰি যাবলৈ দিয়া হয়, তেতিয়া আমাৰ কি হয়, লাইটটো প্লেন পলাৰাইজ লাইট হিচাপে কনভাৰ্ট হৈ যায়। তাৰমানে আমাৰ যোনটো আমাৰ আনপলাৰাইজ লাইটৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বা ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ভাইব্ৰেশ্যন আছিলে বা এম্প্লিটিউড আছিলে, সেই এম্প্লিটিউডটো আমাৰ এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত শ্বিফ্ট হৈ যায়, আৰু সেই লাইটটোক আমি প্লেন পলাৰাইজ লাইট বুলি কওঁ, আৰু গোটেই ফেন'মেনাটোক কোৱা হয় পলাৰাইজেশ্যন। এতিয়া আমি চাব লাগিব যে প্লেন পলাৰাইজ লাইট এটা যেতিয়া প্লেন পলাৰাইজ লাইট মানে অলৰেডি সেই আনপলাৰাইজ লাইটটো আমি প্লেন পলাৰাইজ কৰি দিছোঁ, বা চিম্পলি আমি ক'ব পাৰোঁ পলাৰাইজ কৰি দিছোঁ, ঠিক আছে। গতিকে সেই প্লেন পলাৰাইজ লাইট বা চিম্পলি পলাৰাইজ লাইট এটা যেতিয়া আমি এটা ধৰা পলাৰাইজৰ মাজেদি পাৰ কৰি দিওঁ, আমি কেনেকুৱা ধৰণৰ ফেন'মেনাবিলাক বা কেনেকুৱা ধৰণৰ আমাৰ যোনটো আমাৰ কি হয় আউটপুট লাইট পাম বা ইমাৰ্জেণ্ট লাইট পাম, সেই লাইটটো কেনেকুৱা ধৰণৰ ভেৰিয়েশ্যন হয় চাব লাগিব। চ' ফাৰ্ষ্ট আমি ছাপ'জ ধৰি লৈছোঁ এটা আনপলাৰাইজ লাইট লৈ লৈছোঁ। আনপলাৰাইজ লাইটৰ ইলেক্ট্ৰিক ফিল্ডৰ যোনটো আমাৰ ভাইব্ৰেশ্যন দিছ ইজ ইন অল পচিবল ডাইৰেকশ্যনছ। ইলেক্ট্ৰিক ফিল্ডৰ ভাইব্ৰেশ্যন সকলো ডাইৰেকশ্যনতে থাকিব। দিছ ইজ চিম্পলি আনপলাৰাইজ লাইট, and suppose it is passed through a polarizer, কাৰণ আমি ডাইৰেক্টলি প্লেন পলাৰাইজ লাইট বা পলাৰাইজ লাইট নাপাওঁ, কাৰণ আনপলাৰাইজ লাইটটোক প্ৰথমতে পলাৰাইজ লাইটলৈ কনভাৰ্ট কৰি ল'ব লাগিব। আমাৰ মেইন পইণ্টটো হৈছে কেৰেক্টাৰিষ্টিক্স অফ দ্য পলাৰাইজ লাইট that is observed when it is passed through a polarizer. আমাৰ মেইন মটিভটো হৈছে সেইটো। ফাৰ্ষ্ট অফ অল উই হেভ টু কনভাৰ্ট দিছ আনপলাৰাইজ লাইট ইনটু প্লেন পলাৰাইজ লাইট। চ' যেতিয়া আমি ইয়াত এটা পলাৰাইজাৰ মাজেদি পাৰ কৰি যাবলৈ দিওঁ, ছাপ'জ মই ধৰি লৈছোঁ এইটো পলাৰাইজাৰ P1, ঠিক আছে, এই পলাৰাইজাৰ P1, ঠিক আছে। চ' ছাপ'জ আমি ধৰি লৈছোঁ দিছ ইজ দ্য পাছ এক্সিছ অফ দ্য পলাৰাইজাৰ, এইটো পাছ এক্সিছ অফ দ্য পলাৰাইজাৰ বা দিছ ইজ দ্য এক্সিছ অফ দ্য পলাৰাইজাৰ, ঠিক আছে। তেতিয়া কি হয়, আমি অলৰেডি আমাৰ প্ৰিভিয়াছ ভিডিঅ'ত আমি গম পালোঁ যে the vibrations of the electric field which are along this directions can be obtained. So তেতিয়াহ'লে আমাৰ এইখিনি হ'ব আমাৰ প্লেন পলাৰাইজ লাইট, প্লেন পলাৰাইজ লাইট চিম্পলি দিছ ইজ। এতিয়া আমাৰ মেইন পইণ্টটো হৈছে এইখিনিৰ ওপৰত, ঠিক আছে। আমাৰ এই আনপলাৰাইজ লাইটৰ আমাৰ কোনো কাম নাই, চিম্পল আমি আই ইণ্টেনচিটি এটা আনপলাৰাইজ লাইট লৈছোঁ। অবভিয়াছলি যেতিয়া ই পলাৰাইজৰ মাজেদি পাৰ হৈ যাব, ইট উইল কাম টু চাম চাৰ্টেইন ল' ইণ্টেনচিটি আই নট চেক, আৰু অবভিয়াছলি আই ইজ ভেৰি মাছ গ্ৰেটাৰ দেন আই নট। মানে আমি কি হয়, এই আনপলাৰাইজ লাইটটো যেতিয়া প্লেন পলাৰাইজ লাইটলৈ কনভাৰ্ট হ'ব, তেতিয়া হাফ অফ দ্য ইণ্টেনচিটি অফ দ্য আনপলাৰাইজ লাইট উইল বি ৰিডিউচড। কাৰণ কেলৈ, আনপলাৰাইজ লাইটৰ আমাৰ হৰাইজেণ্টেল ভাইব্ৰেশ্যনো থাকিব, প্লাছ ভাৰ্টিকেল ভাইব্ৰেশ্যনো থাকিব, ঠিক আছে। মানে ভাইব্ৰেশ্যন অফ দ্য ইলেক্ট্ৰিক ফিল্ড উইল হেভ both the components, horizontal components as well as the vertical components. By observing this axis, only the vertical components will pass through. তাৰমানে horizontal components বিলাক cancel out হৈ যাব, that means we will get 50% of the light of the unpolarized light, ঠিক আছে। পলাৰাইজ লাইটৰ যোনটো লাইটৰ ইণ্টেনচিটি হ'ব, সেই ইণ্টেনচিটিটো আনপলাৰাইজ লাইটৰ হাফ হ'ব, অ'কে। চ' সেই হাফটো আমি সেই আই নট বুলি ধৰিছোঁ। নাও এতিয়া আমাৰ মেইন ফ'কাছটো এই প্লেন পলাৰাইজ লাইটৰ ওপৰত থাকিব। গতিকে এই প্লেন পলাৰাইজ লাইটটো এতিয়া যদি আমি আৰু এটা চে পলাৰাইজাৰ উই কনচিডাৰ আণ্ডাৰ টাইপ অফ পলাৰাইজাৰ, দিছ পলাৰাইজাৰ P2 is made up of same material as that of P1,
মানে P2 পলাৰাইজাৰৰ যোনটো মেটেৰিয়েল আমি বনাইছোঁ সেই মেটেৰিয়েলটো আৰু ইয়াৰ মেটেৰিয়েলটো সেম ঠিক আছে কেলে সেম লৈছোঁ যাতে আমি এইটো আমাৰ ইস্যু নাৰাখোঁ বা এইটো আমি কণ্ডিশ্যন নাৰাখোঁ যে মেটেৰিয়েলটো চেঞ্জ হোৱাৰ কাৰণে এই ফেন'মেনাটো হ'ব ঠিক আছে আমি মেটেৰিয়েলৰ কোনো ধৰণৰ ইফেক্ট যাতে লাইটৰ ওপৰত নপৰে সেইটো কাৰণে আমি পলাৰাইজাৰ দুটা মেড অফ সেম মেটেৰিয়েল লৈ লৈছোঁ ঠিক আছে দিছ ইজ আনাডাৰ পলাৰাইজাৰ P2 পলাৰাইজাৰ P2 অ'কে এতিয়া এই পলাৰাইজাৰটোৰ যোনটো পাছ এক্সিছ ঠিক আছে এই পাছ এক্সিছটো যদি মই সাপোজ ধৰি লৈছোঁ এইটো ঠিক আছে আমি ইয়াত কেছ কেইটামানৰ বিষয়ে আলোচনা কৰিম এতিয়া সাপোজ মই কেছ 1 কৈছোঁ দিছ ইজ সাপোজ কেছ 1 অ'কে কেছ 1 প্ৰথম কেছটো ধৰি লৈছোঁ যে এই প্লেন পলাৰাইজ লাইটটো আমি এই পলাৰাইজৰ মাজেদি পাৰ কৰি দিছোঁ যাতে পলাৰাইজাৰৰ যোনটো এক্সিছ বা পাছ এক্সিছ দিছ ইজ দ্য পাছ এক্সিছ অফ দিছ পলাৰাইজাৰ P2 তেতিয়া কি হ'ব আমি যদি চাওঁ ইয়াৰ এই প্লেন পলাৰাইজ লাইটৰ যোনটো ভাইব্ৰেশ্যন আৰু এই পলাৰাইজাৰ P2 পলাৰাইজাৰ যোনটো পাছ এক্সিছ এইকেইটা ইটো আনটো পেৰেলেল চ' অবভিয়াছলি আমি কি পাম এমাৰ্জেণ্ট যোনবিলাক লাইট পাম দিছ উইল বি 100% অফ লাইট চিয়ৰলি আমি 100% অফ লাইট পাম কেলে কাৰণ আমি কি লিখিলোঁ যে প্লেন পলাৰাইজ লাইটৰ কিমান ইণ্টেনচিটি I নট ইণ্টেনচিটি ইফ ইউ পাছ that I naught intensity of plane polarized light through this second polarizer then we will get complete intensity of light that means intensity of this plane polarized light will be will be 100% as that of the incident jiman incident ami koraisu kiman incident koraisu I not koraisu I not incident ami same I not e pam ঠিক আছে তাৰ মানে মিনিংটো কি যেতিয়া এতিয়া যেতিয়া আমাৰ কি হয় তাৰ মানে মিনিংটো কি যে এইডাল যোনটো পলাৰাইজাৰৰ পাছ এক্সিছ আৰু এই ভাৰ্টিকেল যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ভাইব্ৰেশ্যন দুইটাই পেৰেলেল দুডাল লাইন পেৰেলেল কেতিয়া হয় যেতিয়া থিতাটো যেতিয়া 0 ডিগ্ৰী হয় কছ থিতা 0 ডিগ্ৰী আমি পিছলৈ আহিম ৰিলেশ্যনটো ঠিক আছে ফাৰ্ষ্ট কেছটো আমি এইটো ধৰিলোঁ ফাৰ্ষ্ট এংগলটো থিতা ইকুৱেল টু 0 ডিগ্ৰী সাপোজ থিতা ইকুৱেল টু 0 ডিগ্ৰী তেতিয়া থিতা ইকুৱেল টু 0 ডিগ্ৰী মানে মিনিংটো কি যে পলাৰাইজাৰ পাছ এক্সিছৰ লগত যোনটো প্লেন পলাৰাইজ লাইটৰ ইলেক্ট্ৰিক ফিল্ডৰ ভাইব্ৰেশ্যন সেই ইলেক্ট্ৰিক ফিল্ডৰ ভাইব্ৰেশ্যন যদি পেৰেলেল হয় ডেট মিনছ থিতা ইকুৱেল টু 0 ডিগ্ৰী যদি হয় তেতিয়া আমি কি পাম যোনটো আমাৰ আউটপুট ফাইনেল আউটপুট প্লেন পলাৰাইজ লাইট পাম ডেট উইল বি 100% এজ ডেট অফ দ্য ইনচিডেণ্ট ঠিক আছে আমাৰ ইয়াৰ কাম নাই এতিয়া আমি মেইন ফ'কাছটো আমাৰ ইয়াৰ ওপৰত ইয়াৰ আৰু এই আউটপুটটো ইনচিডেণ্ট এণ্ড আউটপুট ঠিক আছে ছেকেণ্ড কেছটো যদি আমি অবজাৰ্ভ কৰোঁ কেছ নম্বৰ 2 সাপোজ কেছ নম্বৰ 2 ঠিক আছে মানে থিতা আমি সাপোজ কৰিছোঁ থিতা ইকুৱেল টু 90 ডিগ্ৰী থিতা সাপোজ 90 ডিগ্ৰী তেতিয়া কি হ'ব সাপোজ আমি এইটো আনপলাৰাইজ লাইট লৈছোঁ আকৌ আনপলাৰাইজ লাইটটো আমি প্লেন পলাৰাইজ বনাই ল'ম প্ৰথমতে ফাৰ্ষ্ট পলাৰাইজাৰ ইউজ কৰি পেলাই দিছ ইজ আনপলাৰাইজ লাইট ঠিক আছে আনপলাৰাইজ লাইট this is passing through this polarizer first P1 আছে এইটো polarizer P1 suppose ঠিক আছে এইটো polarizer ৰ মাজেদি আমি এইখিনি পাস কৰি দিলোঁ পাস কৰি দিয়াৰ পাছত আমি এইখিনি ৰে পাম ঠিক আছে এইখিনি আমি ৰে পালোঁ এইটো ইয়াৰ ইণ্টেনচিটি I নট বুলি থৈছোঁ দিছ ইজ প্লেন polarized লাইট ঠিক আছে এতিয়া এই প্লেন পলাৰাইজ লাইটখিনি আমি ছেকেণ্ড আকৌ পলাৰাইজাৰটোৰ মাজেদি পাৰ কৰি দিম মনত ৰাখিবলগীয়া কথা যে যোনটো ছেকেণ্ড পলাৰাইজাৰ ইট ইজ অলছ' মেড অফ দ্য ছেইম মেটেৰিয়েল এজ ডেট অফ P1টো যিহেৰে বনাইছোঁ আমি ছেকেণ্ডটো সিমানটোৱে মানে ছেইম মেটেৰিয়েল দি আমি বনাব লাগিব পলাৰাইজাৰ এতিয়া কাৰণ কি হয় চিম্পলি যদি আমি চাওঁ লজিক যদি ইউজ কৰোঁ তেতিয়া পলাৰাইজাৰ দুটাৰ মেটেৰিয়েল ছেইম হ'লে ঠিক আছে পলাৰাইজাৰ দুটাৰ মেটেৰিয়েল ছেইম হ'লে তেতিয়া মানে কি হয় মেটেৰিয়েলটো চেঞ্জ হোৱাৰ কাৰণে কোনো ধৰণৰ ইফেক্টটো নাহে মানে সেইটো ইছ্যু নাথাকে যে মেটেৰিয়েল দুটা চেঞ্জ হৈছে কাৰণে এনেকুৱা ধৰণৰ আমাৰ ফেন'মেনাবিলাক দেখা নাপায় সেই ইছ্যুটো যাতে নহয় মানে মেটেৰিয়েলটোৰ ইফেক্টটো যাতে লাইটৰ ওপৰত নপৰে বা ইমাৰ্জেণ্ট লাইটৰ ওপৰত নপৰে সেইটো কাৰণে আমি ছেইম মেটেৰিয়েল লৈছোঁ অ'কে নেক্সট P2 এতিয়া আমি কি কৈছোঁ থিতা ইকুৱেল টু 90 ডিগ্ৰী তাৰ মানে থিতা 90 ডিগ্ৰী মানে কি যে এই যোনটো আমাৰ আউটপুট লাইট পালোঁ সেই
মানে প্লেন পলাৰাইজ লাইট আমি কনভাৰ্ট কৰিলোঁ ফ্ৰম দ্য আনপলাৰাইজ লাইট, সেইটো যেতিয়া আমি এই পলাৰাইজৰ মাজেদি পাৰ কৰি দিম আৰু এই পলাৰাইজাৰটো পাছ এক্সিছটো আমি এতিয়া এনেকৈ লৈছোঁ, তেতিয়া আমি আউটপুট লাইট কিমান পাম? মোৰ মতে আউটপুট লাইটটো 0 হ'ব। কিহৰ কাৰণে 0 হ'ব? কাৰণ ইয়াৰ মাজৰ এই ইলেক্ট্ৰিক ফিল্ডৰ ভাইব্ৰেশ্যন আৰু দিছ ইজ দ্য পাছ এক্সিছ অফ দ্য পলাৰাইজাৰ। ঠিক আছে, চ' পাছ এক্সিছ আৰু ইয়াৰ মাজত এংগলটো যেতিয়া 90 ডিগ্ৰী হ'ব, অবভিয়াছলি উই উইল নট গেট এনি কাইণ্ড অফ লাইট, কাৰণ ইটো ইয়াৰ এই এক্সিছটোৱে ইটোতো বাধা দিব এই লাইটখিনি পাৰ হৈ যোৱাত। কাৰণ আমি অলৰেডি ইয়াৰ পৰাই পালোঁ যে পাছ এক্সিছৰ পেৰেলেল যোনবিলাক থাকিব সেইবিলাক ভাইব্ৰেশ্যনহে যাব, পাৰপেণ্ডিকুলাৰ ভাইব্ৰেশ্যনবিলাক কেঞ্চেল আউট হ'ব। চ' ইয়াততো পাছ এক্সিছডাল পাৰপেণ্ডিকুলাৰ টু ডেট ভাইব্ৰেশ্যনছ, চ' উইল নট গেট এনি পলাৰাইজ লাইট। ঠিক আছে, থাৰ্ড কেছটো, কেছ নম্বৰ 3 ছাপ'জ আমাৰ জেনেৰেল যোনটো কেছ আহিব, কেছ নম্বৰ 3 ফৰ এনি এংগল থিটা, ফৰ এনি এংগল থিটা। অ'কে, থাৰ্ড কেছটো ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আমাৰ মেলাছ লটো আমি ডিফাইন কৰিম, কাৰণ এই যোনটো জেনেৰেল আমি কেছ ডিছকাছ কৰিম থাৰ্ড পইণ্টটোত, সেইটোৱে আমাৰ এই দুটা পইণ্টটো এক্সপ্লেইন কৰিব। ঠিক আছে, ঠিক আছে, আমি এতিয়া আনপলাৰাইজ লাইট এটা ল'লোঁ। It has vibration in all possible directions as we have mentioned earlier. That is unpolarized light, okay, and it is passed through the polarizer, suppose P1. প্ৰথম দুটা কেছটো একেই থাকিব, কোনো প্ৰব্লেম নাই, এইডোখৰলৈকে একেই থাকিব। এইটো polarizer P1 and we will get this lights I not. এইটো I not। এতিয়া আমাৰ কথাটো আহিলে যে আমাৰ ছেকেণ্ড যোনটো আমি নেক্সট পলাৰাইজাৰ ল'ম P2, যোনটোৱে আমাৰ কি ডিটাৰমাইন কৰিব যে আমি আউটপুট লাইটটো কিমান ইণ্টেনচিটি পাম, সেইটো আমি যদি চাব লাগে, এতিয়া আমাৰ কেছটো আমি এনেকৈ হৰাইজণ্টেলিও নাৰাখোঁ, ভাৰ্টিকেলিও নাৰাখোঁ, তাৰমানে পেৰেলেল টু দ্য প্লেন পলাৰাইজ লাইটৰ পেৰেলেল টু দ্য ভাইব্ৰেশ্যন অফ দ্য ইলেক্ট্ৰিক ফিল্ড অফ দ্য প্লেন পলাৰাইজ লাইটো নাৰাখোঁ, এণ্ড পাৰপেণ্ডিকুলাৰ টু দ্য চেমো আমি নাৰাখোঁ। ঠিক আছে, এতিয়া আমি যদি অকণমান পাছ এক্সিছডাল বেকাকৈ ৰাখোঁ, ছাপ'জ পাছ এক্সিছডাল বেকাকৈ হ'ল, তেতিয়া কি হ'ল? তেতিয়া যোনটো আউটপুট আমি লাইট পাম, সেই আউটপুট লাইটৰ ইণ্টেনচিটিটো কি হ'ব? মেক্সিমাম হ'বনে, 0 হ'বনে? এই দুটাটো কেতিয়াও হ'বই নোৱাৰে, কাৰণ এই দুটা মেক্সিমাম। চোৱা, যেতিয়া কি হয় পেৰেলেল হয় তেতিয়া আমি মেক্সিমাম লাইট পাম, মানে পাছ এক্সিছটো ভাইব্ৰেশ্যনৰ লগত পাৰপেণ্ডিকুলাৰ হ'লে 0 পাম, পাছ এক্সিছটো ভাইব্ৰেশ্যনৰ লগত পেৰেলেল হ'লে মেক্সিমাম পাম। যদি যিকোনো পাৰ্টিকুলাৰ এংগল বিটুইন থিটা মানে থিটাৰ ৰেঞ্জটো যদি আমি লিখোঁ, থিটাৰ ৰেঞ্জটো হ'ব আমাৰ 0 to 90 ডিগ্ৰীৰ ভিতৰত যদি থাকে, এইটো ৰেঞ্জত থিটাটো থাকিলে কি হ'ব? চ' আমি ধৰি লৈছোঁ এই এংগলটো থিটা। ঠিক আছে, দিছ এংগল ইজ থিটা। তেতিয়া কি হ'ব? আমি এইখিনি ভাইব্ৰেশ্যন পাম। ঠিক আছে, এইখিনি ভাইব্ৰেশ্যন পাম। এতিয়া এই ভাইব্ৰেশ্যনখিনি কি হয়? মেক্সিমামো নহয়, মিনিমামো নহয়। এই ভাইব্ৰেশ্যনখিনি ইণ্টেনচিটি আমি কেনেকৈ ডিটাৰমাইন কৰিম? সেইটো ডিটাৰমাইন কৰিবৰ কাৰণে আমি এটা ল' পালোঁ, সেই ল'টো কোৱা হয় মেলাছ ল'। মেলাছ নামৰ এজন চাইণ্টিষ্ট আছিলে, তেওঁ কৈছিলে যে যেতিয়া যিকোনো এটা প্লেন পলাৰাইজ লাইট, ঠিক আছে, এইটো প্লেন পলাৰাইজ লাইট আছিলে আমাৰ, প্লেন পলাৰাইজ লাইট, ঠিক আছে, প্লেন পলাৰাইজ লাইট, আমি থিটাটো এইটো লৈছোঁ, এইটো লোৱা নাই। কিহৰ কাৰণে? আমি চাব লাগিব যে ভাৰ্টিকেল যোনটো ভাইব্ৰেশ্যন আছে, সেই ভাইব্ৰেশ্যনৰ পৰা কিমান এংগল শ্বিফ্ট হৈ যাব ইলেক্ট্ৰিক ফিল্ড ভাইব্ৰেশ্যনটো। কাৰণ ইলেক্ট্ৰিক ফিল্ড চোৱা, এইটো আৰু এইখিনিৰ লগত তুমি কম্পেয়াৰ কৰি চোৱা, এইখিনি ভাইব্ৰেশ্যনখিনি এনেকৈ আছিলে ভাৰ্টিকেলি, এতিয়া ভাইব্ৰেশ্যনখিনি অলপ শ্বিফ্ট হৈ গৈছে। চ' ফ্ৰম দ্য ভাৰ্টিকেল ডাইৰেকশ্যন এংগলটো শ্বিফ্ট হৈ গৈছে কাৰণে আমাৰ এই এংগলটো লৈছোঁ, এই এংগলটো, ঠিক আছে, এই এংগলটো লৈছোঁ। চ' তেতিয়াহ'লে এই যোনটো মেলাছ নামৰ চাইণ্টিষ্টে তেওঁ কৈছিলে যে আমাৰ যোনটো এই আউটপুট লাইট পাম তাৰ ইণ্টেনচিটিটো হ'ব I নট কছ স্কুৱেৰ থিটা। ঠিক আছে, মেলাছ ল'ৰ এইটো ষ্টেটমেণ্টটো, যে মেলাছ ল'ৰ ষ্টেটমেণ্টটো মতে কি হয় যে যিকোনো এটা প্লেন পলাৰাইজ লাইট
যদি আমি এটা পলাৰাইজৰ মাজেদি পাৰ হৈ যাবলৈ দিওঁ তেতিয়া আমি কি পাম যোনটো আমাৰ আউটপুট ইণ্টেন্সিটি অফ লাইট পাম অফ দ্য প্লেন পলাৰাইজ লাইট এইখিনি প্লেন পলাৰাইজ লাইটে হ'ব প্লেন পলাৰাইজ লাইট এইখিনি প্লেন পলাৰাইজ লাইট হ'ব যোনটো আমাৰ এটা যিকোনো প্লেন পলাৰাইজ লাইট যদি আমি বেলেগ এটা পলাৰাইজৰ মাজেদি যদি পাৰ হৈ যাবলৈ দিওঁ তেতিয়া যোনটো আমাৰ আউটপুট প্লেন পলাৰাইজ লাইটৰ ইণ্টেন্সিটি হ'ব সেই ইণ্টেন্সিটি যোনটো ভেৰিয়েশ্যন হ'ব সেই ভেৰিয়েশ্যনটো এইটো the variation of the plane polarized light when it is passed through a polarizer can be obtained by using this relation I naught cos square theta এইটো ক'ৰ পৰা আহিলে এইটো মেলাছৰ এটা ষ্টেটমেণ্টত তেওঁ কৈছিলে যদিও তেওঁ ষ্টেটমেণ্টত কৈছিলে আমি যদি লজিকেলি চাওঁ বস্তুটো কি হয় আচলতে এইখিনি হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ভাইব্ৰেশ্যন এইখিনিয়ে বুজাইছে যোনবিলাক এৰ'বিলাক আঁকিছোঁ দিছ এৰ' আৰ ৰিপ্ৰেজেণ্টিং দ্য এম্প্লিটিউডছ ঠিক আছে যেনেকৈ ৱেভৰ এম্প্লিটিউড থাকে ইলেক্ট্ৰমেগনেটিক ৱেভো এটা কি হয় ৱেভে হয় গতিকে আমাৰ কি হয় এইখিনিয়ে সাধাৰণতে ভাইব্ৰেশ্যন বুজাই আছে ঠিক আছে ভাইব্ৰেশ্যন যদি হয় তেতিয়াহ'লে আমাৰ ভাইব্ৰেশ্যন বুলি ক'লে আমাৰ বা ৱেভ বুলি ক'লে কি থাকিব এটা আমাৰ এম্প্লিটিউড থাকিব চ' সেই এম্প্লিটিউডৰ আমাৰ মেক্সিমাম আৰু মিনিমাম দুটা ভেলু থাকে ঠিক আছে এম্প্লিটিউডৰ আমাৰ মেক্সিমাম আৰু মিনিমাম দুটা ভেলু থাকে চ' সেই মেক্সিমাম আৰু এম্প্লিটিউডৰ যোনটো আমাৰ মেক্সিমাম আৰু মিনিমাম ভেলু থাকে সেই মেক্সিমাম আৰু মিনিমাম ভেলুৰ যোনটো আমাৰ ইণ্টেন্সিটিৰ লগত এম্প্লিটিউডৰ ৰিলেশ্যন সেই ৰিলেশ্যনটো আমি জানো আই ইকুৱেল টু কে এ স্কুৱাৰ ঠিক আছে আমাৰ ইয়াত আই নট আছে আই নট ইকুৱেল টু কে এইপিনে যোনটো লাইট আহিব সেই লাইটৰ ভাৰ্টিকেল এক্সিছৰ পৰা কিমান এংগল শ্বিফ্ট হৈছে থিটা এংগল শ্বিফ্ট হৈছে চ' এ কছ থিটা আহিলে ঠিক আছে এই আই নট আমি ধৰিছোঁ ছাপ'জ এইটো আই ডেছ হোল স্কুৱাৰ থিটা চ' আই ডেছ ইকুৱেল টু কে এ স্কুৱাৰ কছ স্কুৱাৰ থিটা কে এ স্কুৱাৰ মানে আই নট কছ স্কুৱাৰ থিটা এইটো ষ্টেটমেণ্ট ৱাইজ আমি ষ্টেটমেণ্টত আমি এইটো এনেকৈ পঢ়িলেও হ'ব কোনো আমাৰ বিশেষ এইটোৰ কোনো ডেৰাইভেশ্যনৰ কোনো প্ৰয়োজন নাই আমি জাষ্ট মেনশ্যন কৰি দিছোঁ যে মেলাছে একচুৱেলি যে এই ফৰ্মুলাটো পাইছিলে কেনেকৈ পাইছে আই নট কছ স্কুৱাৰ থিটা ফৰ্মুলাটো কেলৈ পাইছিলে চিম্পল আমাৰ যোনবিলাক এইবিলাক এৰ' আঁকি আছোঁ দিজ এৰ'জ আৰ ৰিপ্ৰেজেণ্টিং দ্য এম্প্লিটিউড নট দ্য ইণ্টেন্সিটি কিন্তু এম্প্লিটিউডৰ পৰাতো আমি ইণ্টেন্সিটি উলিয়াব পাৰোঁ কেনেকৈ উলিয়াব পাৰোঁ বাই ইউজিং দিছ ৰিলেশ্যন কাৰণ আমি জানো যে ইণ্টেন্সিটি আৰু এম্প্লিটিউডৰ মাজৰ যিকোনো এটা ৱেভৰ ইণ্টেন্সিটি আৰু এম্প্লিটিউডৰ মাজৰ ৰিলেশ্যনটো হৈছে এইটো গতিকে আমাৰ এই যোনটো আউটপুট লাইট পালোঁ সেই আউটপুট লাইটৰ আমাৰ এম্প্লিটিউডটো যদি কেনেকৈ আমাৰ যদি এইখিনি লাইটৰ কথা চোৱা এইখিনি লাইটৰ তোমাৰ ইণ্টেন্সিটি আই নট ইকুৱেল টু কি চিম্পল কে এ স্কুৱাৰ ইয়াত কছ থিটা চাইন থিটা নাহে কছ থিটা আহিব কছ থিটা ইয়াত কিমান হ'ব যদি আমি ইয়াত লিখোঁ আই কে এ কছ 0 ডিগ্ৰী ঠিক আছে কছ 0 ডিগ্ৰী তাৰমানে কি হ'ব 1 হ'ব চিম্পল আমি কি পাম আই নট ইকুৱেল টু কে এ স্কুৱাৰ ঠিক তেনেকৈ ইয়াত আই নট তুমি আই নট ইকুৱেল টু কে এ কছ 90 ডিগ্ৰী হোল স্কুৱাৰ বহুৱা 0 হ'ব ঠিক তেনেকৈ ইয়াতো কথাটো তেনেকুৱা এই জেগাত আমাৰ এতিয়া যিহেতু ভাৰ্টিকেলি নাই কেনেকৈ অকণমান শ্বিফ্ট হৈ আহিছে চ' সেইকাৰণে আমাৰ কি হ'ব এইটো এ কছ থিটা আহিব চ' এইটো হৈছিলে মেলাছ ল'টো বিশেষকৈ হয় ল মানে কি হয় জাষ্ট এটা আমাক আইডিয়া দিয়ে যে তেওঁ এটা ষ্টেটমেণ্টৰ সহায়ত আইডিয়া দিয়ে যে যেতিয়া প্লেন পলাৰাইজ লাইট এটা আমি যিকোনো এটা পলাৰাইজৰ মাজেদি পাৰ হৈ যাবলৈ দিওঁ একচুৱেলি সি কেনেকুৱা ধৰণৰ ভেৰিয়েশ্যনটো দেখায় তাৰমানে আমি কি গম পালোঁ যে যিকোনো এটা প্লেন পলাৰাইজ লাইটৰ আমি ইণ্টেন্সিটি যোনটো ইমাৰ্জেণ্ট লাইটৰ ইণ্টেন্সিটি হ'ব সেই ইণ্টেন্সিটিটো আমি কমাব পাৰোঁ ঠিক আছে এটা চাৰ্টেন লিমিটৰ পৰা আমি কমাব পাৰোঁ 0 কৰিব পাৰোঁ চ' সেই 0 বা আমি প্লেন পলাৰাইজ লাইটৰ যোনটো আউটপুট ইণ্টেন্সিটি পাম সেই ইণ্টেন্সিটিটো আমি কেনেধৰণে চেঞ্জ কৰিব পাৰোঁ পলাৰাইজাৰ এটা ৰোটেট কৰি পেলাই আমি এই কথাটো ডিছকাছ কৰিলোঁ আৰু সেই ভেৰিয়েশ্যন মানে আমাৰ যোনটো আউটপুট লাইট পাম সেই আউটপুট লাইটৰ যোনটো ইণ্টেন্সিটি ভেৰিয়েশ্যন সেই ইণ্টেন্সিটি ভেৰিয়েশ্যনটো আমি পাম এই মেলাছ ল'ৰ পৰা দিছ ইজ কল মেলাছ ঠিক আছে নিউমেৰিকেলি এনেকৈ লিখিম আৰু ষ্টেটমেণ্ট ৱাইজ তোমালোকে লিখিব পাৰা যে when a plane polarized light is passed through a polarizer while rotating the polarizer the intensity of the emergent plane polarized light varies from a certain value to 0 so the variation of
intensity of the emergent plane polarized light can be obtained by using the relation this is the Miller's law simply. ঠিক আছে.